স্বাগতম জানাইছো আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো দিব ওলাইছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি এনে ধৰণৰ কাম বা অসমৰ যি ধৰণৰ প্ৰদীপ দত্তৰে যেনে ধৰণৰ কাম কৰি আছে তেনে ধৰণৰ কাম যদি হৈ থাকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি এই মুহূৰ্তৰ এই বিগ ব্ৰেকিং নিউজটো আমি আপোনালোকক জনাই আছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি অসমীয়া বিৰোধী কাম কৰি থাকিলে আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, লোৱা হ'ব ইয়াৰ বিৰুদ্ধে ব্যৱস্থা। প্ৰদীপ দত্তৰ গ্ৰেপ্তাৰৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহিছে, প্ৰতিক্ৰিয়া আহিছে। এনে ধৰণৰ কাম কৰি থাকিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ পুনৰ সকিয়নি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসমত অসমীয়া বিৰোধী বা অসমীয়া বিৰোধী কাৰ্যকলাপৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পুনৰ কঠোৰ সকিয়নি এনেকুৱা কাম কৰি থাকিলে আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বৰাকৰ ৰাইজ আমাৰ লগত আছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। বৰাকৰ ৰাইজে আমাক প্ৰশংসা কৰিছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে অসমত অসমীয়া সাইনবোৰ্ড থাকিব এয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অসম বিৰোধী কাৰ্যকলাপক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত অফিচিয়েল ভাষা অসমীয়া, মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে অসমত অফিচিয়েল ভাষা অৰ্থাৎ চৰকাৰী ভাষা বা যি অফিচিয়েল ভাষা আছে সেয়া হ'ল অসমীয়া। অসম বিৰোধী কাম কৰি থাকিলে অধিক কঠোৰ ব্যৱস্থা লোৱাৰ মুখ্যমন্ত্ৰীৰ সকিয়নি মন্তব্য আহি পৰিছে। মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো। এটা কথা আপোনালোকক মই স্পষ্ট কৰি দিছোঁ যে অসমত যিকোনো মানুহে অসমখনৰ শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিব খোজে তেওঁলোকক আমি কঠোৰ হাতেৰে দমন কৰিম। আজি আপোনালোকে চাওক যে দোকানত চাইনবোৰ্ড মানে কি, ক'ৰবাত যদি গুজৰাটী কাষ্টমাৰ আহে দোকানত গুজৰাটীটো লিখা থাকিব। আপোনালোকে যদি পুৰী জগন্নাথত যায় হোটেলৰ সন্মুখত অসমীয়াটো লিখা থাকে। আজি বৰাকৰ চৰকাৰী ভাষা বঙালী বুলি সেইটো মানি লোৱা হৈছে, কিন্তু বৰাকত অসমীয়া নোসোমাব তেনেকুৱা এটা কথাটো মানা নাই, তেনেকুৱা কথাটো সংবিধানত নাই। কাৰণ আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। ঠিক তেনেকৈ আমি অসমত অসমীয়া চাইনবোৰ্ড থাকিব, কিন্তু কোনোবা জেগাত যদি বঙালী মানুহ বেছি চাইনবোৰ্ড মানে কি দোকানখন যাতে বুজি পায়, দোকানখন যাতে চিনাক্তকৰণ হয়। কোনোবা যদি বঙালী চাইনবোৰ্ড এখন লাগে বা গুজৰাটী চাইনবোৰ্ড এখনো লাগে, ধাবাবিলাকতো পাঞ্জাবীত লিখা থাকে, সেইটো লৈ আমি এই কামটো কৰোঁ নেকি? গতিকে ই যোনেই নহওক বৰাকৰ ৰাইজ আমাৰ লগত আছে আৰু বৰাকৰ ৰাইজে আমাক প্ৰশংসা কৰিছে। আমি ব্যৱস্থা লৈছোঁ আৰু এনেকুৱা যদি কাম কৰি থাকে তেতিয়াহ'লে আৰু ব্যৱস্থা ল'বলৈ আমি বাধ্য। এটা কথা আপোনালোকক মই স্পষ্ট কৰি দিছোঁ যে অসমত যিকোনো মানুহে অসমখনৰ শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিব খোজে তেওঁলোকক আমি কঠোৰ হাতেৰে দমন কৰিম। আজি আপোনালোকে চাওক যে দোকানত চাইনবোৰ্ড মানে কি, ক'ৰবাত যদি গুজৰাটী কাষ্টমাৰ আহে দোকানত গুজৰাটীটো লিখা থাকিব। আপোনালোকে যদি পুৰী জগন্নাথত যায় হোটেলৰ সন্মুখত অসমীয়াটো লিখা থাকে। আজি বৰাকৰ চৰকাৰী ভাষা বঙালী বুলি সেইটো মানি লোৱা হৈছে, কিন্তু বৰাকত অসমীয়া নোসোমাব তেনেকুৱা এটা কথাটো মানা নাই, তেনেকুৱা কথাটো সংবিধানত নাই। কাৰণ আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। ঠিক তেনেকৈ আমি অসমত অসমীয়া চাইনবোৰ্ড থাকিব, কিন্তু কোনোবা জেগাত যদি বঙালী মানুহ বেছি চাইনবোৰ্ড মানে কি দোকানখন যাতে বুজি পায়, দোকানখন যাতে চিনাক্তকৰণ হয়। কোনোবা যদি বঙালী চাইনবোৰ্ড এখন লাগে বা গুজৰাটী চাইনবোৰ্ড এখনো লাগে, ধাবাবিলাকতো পাঞ্জাবীত লিখা থাকে, সেইটো লৈ আমি এই কামটো কৰোঁ নেকি? গতিকে ই যোনেই নহওক বৰাকৰ ৰাইজ আমাৰ লগত আছে আৰু বৰাকৰ ৰাইজে আমাক প্ৰশংসা কৰিছে। আমি ব্যৱস্থা লৈছোঁ আৰু এনেকুৱা যদি কাম কৰি থাকে
তেতিয়াহ'লে আৰু ব্যৱস্থা ল'বলৈ আমি বাধ্য। চাওক, এটা কথা আপোনালোকক মই স্পষ্ট কৰি দিছোঁ যে অসমত যিকোনো মানুহে অসমখনৰ শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিব খোজে তেওঁলোকক আমি কঠোৰ হাতেৰে দমন কৰিম। আজি আপোনালোকে চাওক যে দোকানত চাইনবোৰ্ড মানে কি, ক'ৰবাত যদি গুজৰাটী কাষ্টমাৰ আহে দোকানত গুজৰাটীটো লিখা থাকিব। আপোনালোকে যদি পুৰী জগন্নাথত যায় হোটেলৰ সন্মুখত অসমীয়াটো লিখা থাকে। আজি বৰাকৰ চৰকাৰী ভাষা বঙালী বুলি সেইটো মানি লোৱা হৈছে, কিন্তু বৰাকত অসমীয়া নোসোমাব তেনেকুৱা এটা কথাটো মানা নাই, তেনেকুৱা কথাটো সংবিধানত নাই, কাৰণ আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। ঠিক তেনেকৈ আমি অসমত অসমীয়া চাইনবোৰ্ড থাকিব, কিন্তু কোনোবা জেগাত যদি বঙালী মানুহ বেছি, চাইনবোৰ্ড মানে কি, দোকানখন যাতে বুজি পায়, দোকানখন যাতে চিনাক্তকৰণ হয়। কোনোবা যদি বঙালী চাইনবোৰ্ড এখন লাগে বা গুজৰাটী চাইনবোৰ্ড এখনো লাগে, ধাবাবিলাকতো পাঞ্জাবীত লিখা থাকে, সেইটো লৈ আমি এই কামটো কৰোঁ নেকি? গতিকে ই যোনেই নহওক বৰাকৰ ৰাইজ আমাৰ লগত আছে আৰু বৰাকৰ ৰাইজে আমাক প্ৰশংসা কৰিছে। আমি ব্যৱস্থা লৈছোঁ আৰু এনেকুৱা যদি কাম কৰি থাকে তেতিয়াহ'লে আৰু ব্যৱস্থা ল'বলৈ আমি বাধ্য। চাওক, এটা কথা আপোনালোকক মই স্পষ্ট কৰি দিছোঁ যে অসমত যিকোনো মানুহে অসমখনৰ শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিব খোজে তেওঁলোকক আমি কঠোৰ হাতেৰে দমন কৰিম। আজি আপোনালোকে চাওক যে দোকানত চাইনবোৰ্ড মানে কি, ক'ৰবাত যদি গুজৰাটী কাষ্টমাৰ আহে দোকানত গুজৰাটীটো লিখা থাকিব। আপোনালোকে যদি পুৰী জগন্নাথত যায় হোটেলৰ সন্মুখত অসমীয়াটো লিখা থাকে। আজি বৰাকৰ চৰকাৰী ভাষা বঙালী বুলি সেইটো মানি লোৱা হৈছে, কিন্তু বৰাকত অসমীয়া নোসোমাব তেনেকুৱা এটা কথাটো মানা নাই, তেনেকুৱা কথাটো সংবিধানত নাই, কাৰণ আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। ঠিক তেনেকৈ আমি অসমত অসমীয়া চাইনবোৰ্ড থাকিব, কিন্তু কোনোবা জেগাত যদি বঙালী মানুহ বেছি, চাইনবোৰ্ড মানে কি, দোকানখন যাতে বুজি পায়, দোকানখন যাতে চিনাক্তকৰণ হয়। কোনোবা যদি বঙালী চাইনবোৰ্ড এখন লাগে বা গুজৰাটী চাইনবোৰ্ড এখনো লাগে, ধাবাবিলাকতো পাঞ্জাবীত লিখা থাকে, সেইটো লৈ আমি এই কামটো কৰোঁ নেকি? গতিকে ই যোনেই নহওক বৰাকৰ ৰাইজ আমাৰ লগত আছে আৰু বৰাকৰ ৰাইজে আমাক প্ৰশংসা কৰিছে। আমি ব্যৱস্থা লৈছোঁ আৰু এনেকুৱা যদি কাম কৰি থাকে তেতিয়াহ'লে আৰু ব্যৱস্থা ল'বলৈ আমি বাধ্য। চাওক, এটা কথা আপোনালোকক মই স্পষ্ট কৰি দিছোঁ যে অসমত যিকোনো মানুহে অসমখনৰ শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিব খোজে তেওঁলোকক আমি কঠোৰ হাতেৰে দমন কৰিম। আজি আপোনালোকে চাওক যে দোকানত চাইনবোৰ্ড মানে কি, ক'ৰবাত যদি গুজৰাটী কাষ্টমাৰ আহে দোকানত গুজৰাটীটো লিখা থাকিব। আপোনালোকে যদি পুৰী জগন্নাথত যায় হোটেলৰ সন্মুখত অসমীয়াটো লিখা থাকে। আজি বৰাকৰ চৰকাৰী ভাষা বঙালী বুলি সেইটো মানি লোৱা হৈছে, কিন্তু বৰাকত অসমীয়া নোসোমাব তেনেকুৱা এটা কথাটো মানা নাই, তেনেকুৱা কথাটো সংবিধানত নাই, কাৰণ আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। ঠিক তেনেকৈ আমি অসমত অসমীয়া চাইনবোৰ্ড থাকিব, কিন্তু কোনোবা জেগাত যদি বঙালী মানুহ বেছি, চাইনবোৰ্ড মানে কি, দোকানখন যাতে বুজি পায়, দোকানখন যাতে চিনাক্তকৰণ হয়। কোনোবা যদি বঙালী চাইনবোৰ্ড এখন লাগে বা গুজৰাটী চাইনবোৰ্ড এখনো লাগে, ধাবাবিলাকতো পাঞ্জাবীত লিখা থাকে, সেইটো লৈ আমি এই কামটো কৰোঁ নেকি? গতিকে ই যোনেই নহওক বৰাকৰ ৰাইজ আমাৰ লগত আছে আৰু বৰাকৰ ৰাইজে আমাক প্ৰশংসা কৰিছে। আমি ব্যৱস্থা লৈছোঁ আৰু এনেকুৱা যদি কাম কৰি থাকে তেতিয়াহ'লে আৰু ব্যৱস্থা ল'বলৈ আমি বাধ্য। চাওক, মন্ত্ৰীৰ কঠোৰ সকিয়নি, মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি, এনেকুৱা কাম বাৰম্বাৰ কৰি থাকিলে, এনেকুৱা কাম পুনৰাবৃত্তি হৈ থাকিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ মুখ্যমন্ত্ৰীৰ সকিয়নি। অসমত অফিচিয়েল লেংগুৱেজ, অসমৰ আধিকাৰিক ভাষা অসমীয়া, বৰাকত বঙালী আছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে বৰাকত অসমীয়া নচলিব। এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰদীপ দত্ত ৰায় গ্ৰেপ্তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য
যে এনেকুৱা কাম বাৰম্বাৰ কৰি থাকিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। প্ৰদীপ দত্ত ৰায় প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে অসমত অসমীয়া অফিচিয়েল লেংগুৱেজ হয়, বৰাকত নিশ্চিতভাৱে বৰাকত বঙালী ভাষাক দিয়া হৈছে, তথা তাৰ অৰ্থ এইটো নহয় যে তাত অসমীয়া নচলিব। এয়া স্পষ্ট কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। স্পষ্ট কৰিলে এনেকুৱা কাম কৰি থাকিলে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি, অসমত চাইনবোৰ্ড অসমীয়াৰ থাকিব আৰু অসমত অফিচিয়েল লেংগুৱেজ অসমত আধিকাৰিক ভাষা অসমীয়া হয়। বৰাকত অসমীয়া চলিব, বৰাকত বঙালীও থাকিব, বঙালী ভাষাও থাকিব, তাৰ লগত বৰাকত অসমীয়াও থাকিব আৰু অসমত অসমীয়া অফিচিয়েল লেংগুৱেজ হয়। এয়া স্পষ্ট মুখ্যমন্ত্ৰীৰ কথা। মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি, এনেকুৱা কাম বাৰম্বাৰ কৰি থাকিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পুনৰবাৰ আগবঢ়াইছো মুখ্যমন্ত্ৰীৰ মন্তব্য। এটা কথা আপোনালোকক মই স্পষ্ট কৰি দিছোঁ যে অসমত যিকোনো মানুহে অসমখনৰ শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিব খোজে তেওঁলোকক আমি কঠোৰ হাতেৰে দমন কৰিম। আজি আপোনালোকে চাওক যে দোকানত চাইনবোৰ্ড মানে কি, ক'ৰবাত যদি গুজৰাটী কাষ্টমাৰ আহে দোকানত গুজৰাটীটো লিখা থাকিব। আপোনালোকে যদি পুৰী জগন্নাথত যায় হোটেলৰ সন্মুখত অসমীয়াটো লিখা থাকে। আজি বৰাকৰ চৰকাৰী ভাষা বঙালী বুলি সেইটো মানি লোৱা হৈছে, কিন্তু বৰাকত অসমীয়া নোসোমাব তেনেকুৱা এটা কথাটো মানা নাই, তেনেকুৱা কথাটো সংবিধানত নাই। কাৰণ আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। ঠিক তেনেকৈ আমি অসমত অসমীয়া চাইনবোৰ্ড থাকিব, কিন্তু কোনোবা জেগাত যদি বঙালী মানুহ বেছি, চাইনবোৰ্ড মানে কি, দোকানখন যাতে বুজি পায়, দোকানখন যাতে চিনাক্তকৰণ হয়। কোনোবা যদি বঙালী চাইনবোৰ্ড এখন লাগে বা গুজৰাটী চাইনবোৰ্ড এখনো লাগে, ধাবাবিলাকতো পাঞ্জাবীত লিখা থাকে, সেইটো লৈ আমি এই কামটো কৰোঁ নেকি? গতিকে ই যোনেই নহওক বৰাকৰ ৰাইজ আমাৰ লগত আছে আৰু বৰাকৰ ৰাইজে আমাক প্ৰশংসা কৰিছে। আমি ব্যৱস্থা লৈছোঁ আৰু এনেকুৱা যদি কাম কৰি থাকে তেতিয়াহ'লে আৰু ব্যৱস্থা ল'বলৈ আমি বাধ্য। এটা কথা আপোনালোকক মই স্পষ্ট কৰি দিছোঁ যে অসমত যিকোনো মানুহে অসমখনৰ শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিব খোজে তেওঁলোকক আমি কঠোৰ হাতেৰে দমন কৰিম। আজি আপোনালোকে চাওক যে দোকানত চাইনবোৰ্ড মানে কি, ক'ৰবাত যদি গুজৰাটী কাষ্টমাৰ আহে দোকানত গুজৰাটীটো লিখা থাকিব। আপোনালোকে যদি পুৰী জগন্নাথত যায় হোটেলৰ সন্মুখত অসমীয়াটো লিখা থাকে। আজি বৰাকৰ চৰকাৰী ভাষা বঙালী বুলি সেইটো মানি লোৱা হৈছে, কিন্তু বৰাকত অসমীয়া নোসোমাব তেনেকুৱা এটা কথাটো মানা নাই, তেনেকুৱা কথাটো সংবিধানত নাই। কাৰণ আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। ঠিক তেনেকৈ আমি অসমত অসমীয়া চাইনবোৰ্ড থাকিব, কিন্তু কোনোবা জেগাত যদি বঙালী মানুহ বেছি, চাইনবোৰ্ড মানে কি, দোকানখন যাতে বুজি পায়, দোকানখন যাতে চিনাক্তকৰণ হয়। কোনোবা যদি বঙালী চাইনবোৰ্ড এখন লাগে বা গুজৰাটী চাইনবোৰ্ড এখনো লাগে, ধাবাবিলাকতো পাঞ্জাবীত লিখা থাকে, সেইটো লৈ আমি এই কামটো কৰোঁ নেকি? গতিকে ই যোনেই নহওক বৰাকৰ ৰাইজ আমাৰ লগত আছে আৰু বৰাকৰ ৰাইজে আমাক প্ৰশংসা কৰিছে। আমি ব্যৱস্থা লৈছোঁ আৰু এনেকুৱা যদি কাম কৰি থাকে তেতিয়াহ'লে আৰু ব্যৱস্থা ল'বলৈ আমি বাধ্য। এটা কথা আপোনালোকক মই স্পষ্ট কৰি দিছোঁ যে অসমত যিকোনো মানুহে অসমখনৰ শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিব খোজে তেওঁলোকক আমি কঠোৰ হাতেৰে দমন কৰিম। আজি আপোনালোকে চাওক যে দোকানত চাইনবোৰ্ড মানে কি, ক'ৰবাত যদি গুজৰাটী কাষ্টমাৰ আহে দোকানত গুজৰাটীটো লিখা থাকিব। আপোনালোকে যদি পুৰী জগন্নাথত যায় হোটেলৰ সন্মুখত অসমীয়াটো লিখা থাকে। আজি বৰাকৰ চৰকাৰী ভাষা বঙালী বুলি সেইটো মানি লোৱা হৈছে, কিন্তু বৰাকত অসমীয়া নোসোমাব তেনেকুৱা এটা কথাটো মানা নাই, তেনেকুৱা কথাটো সংবিধানত নাই। কাৰণ আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। ঠিক তেনেকৈ আমি অসমত অসমীয়া চাইনবোৰ্ড থাকিব,
কিন্তু কোনোবা জেগাত যদি বঙালী মানুহ বেছি সাইনবোর্ড মানে কি দোকানখন যাতে বুজি পায় দোকানখন যাতে চিনাক্তকৰণ হয় কোনোবা যদি বঙালী সাইনবোর্ড এখন লাগে বা গুজৰাটী সাইনবোর্ড এখনো লাগে ধাবাবিলাকতো পাঞ্জাবীত লিখা থাকে সেইটোলৈ আমি এই কামটো কৰোঁ নেকি গতিকে ই যোনেই নহওক বৰাকৰ ৰাইজ আমাৰ লগত আছে আৰু বৰাকৰ ৰাইজে আমাক প্ৰশংসা কৰিছে আমি ব্যৱস্থা লৈছোঁ আৰু এনেকুৱা যদি কাম কৰি থাকে তেতিয়াহ'লে আৰু ব্যৱস্থা ল'বলৈ আমি বাধ্য চক এটা কথা আপোনালোকক মই স্পষ্ট কৰি দিছোঁ যে অসমত যিকোনো মানুহে অসমখনৰ শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিব খোজে তেওঁলোকক আমি কঠোৰ হাতেৰে দমন কৰিম আজি আপোনালোকে চাওক যে দোকানত সাইনবোর্ড মানে কি কৰবাত যদি গুজৰাটী কাষ্টমাৰ আহে দোকানত গুজৰাটীটো লিখা থাকিব আপোনালোকে যদি পুৰী জগন্নাথত যায় হোটেলৰ সন্মুখত অসমীয়াটো লিখা থাকে আজি বৰাকৰ চৰকাৰী ভাষা বঙালী বুলি হেতু মানি লোৱা হৈছে কিন্তু বৰাকত অসমীয়া নুসুমাব তেনেকুৱা এটা কথাটো মানা নাই তেনেকুৱা কথাটো সংবিধানত নাই কাৰণ আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম ঠিক তেনেকৈ আমি অসমত অসমীয়া সাইনবোর্ড থাকিব কিন্তু কোনোবা জেগাত যদি বঙালী মানুহ বেছি সাইনবোর্ড মানে কি দোকানখন যাতে বুজি পায় দোকানখন যাতে চিনাক্তকৰণ হয় কোনোবা যদি বঙালী সাইনবোর্ড এখন লাগে বা গুজৰাটী সাইনবোর্ড এখনো লাগে ধাবাবিলাকতো পাঞ্জাবীত লিখা থাকে সেইটোলৈ আমি এই কামটো কৰোঁ নেকি গতিকে ই যোনেই নহওক বৰাকৰ ৰাইজ আমাৰ লগত আছে আৰু বৰাকৰ ৰাইজে আমাক প্ৰশংসা কৰিছে আমি ব্যৱস্থা লৈছোঁ আৰু এনেকুৱা যদি কাম কৰি থাকে তেতিয়াহ'লে আৰু ব্যৱস্থা ল'বলৈ আমি বাধ্য চক এটা কথা আপোনালোকক মই স্পষ্ট কৰি দিছোঁ যে অসমত যিকোনো মানুহে অসমখনৰ শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিব খোজে তেওঁলোকক আমি কঠোৰ হাতেৰে দমন কৰিম আজি আপোনালোকে চাওক যে দোকানত সাইনবোর্ড মানে কি কৰবাত যদি গুজৰাটী কাষ্টমাৰ আহে দোকানত গুজৰাটীটো লিখা থাকিব আপোনালোকে যদি পুৰী জগন্নাথত যায় হোটেলৰ সন্মুখত অসমীয়াটো লিখা থাকে আজি বৰাকৰ চৰকাৰী ভাষা বঙালী বুলি হেতু মানি লোৱা হৈছে কিন্তু বৰাকত অসমীয়া নুসুমাব তেনেকুৱা এটা কথাটো মানা নাই তেনেকুৱা কথাটো সংবিধানত নাই কাৰণ আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম ঠিক তেনেকৈ আমি অসমত অসমীয়া সাইনবোর্ড থাকিব কিন্তু কোনোবা জেগাত যদি বঙালী মানুহ বেছি সাইনবোর্ড মানে কি দোকানখন যাতে বুজি পায় দোকানখন যাতে চিনাক্তকৰণ হয় কোনোবা যদি বঙালী সাইনবোর্ড এখন লাগে বা গুজৰাটী সাইনবোর্ড এখনো লাগে ধাবাবিলাকতো পাঞ্জাবীত লিখা থাকে সেইটোলৈ আমি এই কামটো কৰোঁ নেকি গতিকে ই যোনেই নহওক বৰাকৰ ৰাইজ আমাৰ লগত আছে আৰু বৰাকৰ ৰাইজে আমাক প্ৰশংসা কৰিছে আমি ব্যৱস্থা লৈছোঁ আৰু এনেকুৱা যদি কাম কৰি থাকে তেতিয়াহ'লে আৰু ব্যৱস্থা ল'বলৈ আমি বাধ্য চক এটা কথা আপোনালোকক মই স্পষ্ট কৰি দিছোঁ যে